নমস্কাৰ, welcome back to today's Abhyas session. আমি কিছুমান current affairs MCQ আজি practice কৰিম। তো আমাৰ first questionটো হৈছে which Indian state launched the Garudakshi যোনটো এটা online FIR system হৈছে সেইটো কিহৰ কাৰণে to combat wildlife crimes। তো এইটো কোনটো ষ্টেটত লঞ্চ কৰিছে বুলি কৈছে অপশ্যন কেইটা যদি আমি চাওঁ গুজৰাট, তামিলনাডু, কৰ্ণাটকা, মধ্য প্ৰদেশ। তো যোনটো গৰুডাক্ষী অনলাইন FIR system হৈছে তো সেইটো ৱাইল্ড লাইফ ক্ৰাইমছ পচিং এইবিলাকৰ কাৰণে এটা অনলাইন FIR চিষ্টেম ক্ৰিয়েট কৰিছে আমাৰ কৰ্ণাটকা ষ্টেটত। ঠিক আছে, কৰ্ণাটকা ষ্টেটত এইটো ফাৰ্ষ্ট আমাৰ এই গৰুডাক্ষী যোনটো অনলাইন FIR চিষ্টেম হৈছে ৱাইল্ড লাইফ ক্ৰাইমছৰ কাৰণে। চ' এইটো ক'ত হৈছে বুলি ক'লে কৰ্ণাটকাত হৈছে। ঠিক আছে, চ' গুৱাহাটী JEE হাইকোৰ্টৰ এক্সাম যিহেতু ফেব্ৰুৱাৰীত হৈ আছে, আমি এটা টেষ্ট চিৰিজ লঞ্চ কৰিছিলো য'ত 7 ডিচেম্বৰত আমি এটা ফ্ৰী মক টেষ্ট দিছিলো আৰু তাৰ লগতে আমাৰ 25 জানুৱাৰীটো এটা ফ্ৰী মক টেষ্ট যাব আৰু বাকীখিনি যদি এভেইল কৰিব লাগে আমাৰ এতিয়া আৰ্লি ডিছকাউণ্ট চলি আছে, আপোনালোকে সেইটো এভেইল কৰিব পাৰে। আমি লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। ঠিক আছে, কুপন কোডটো আমাৰ তাতে থাকিব, আপোনালোকে সেইটো কপি কৰি পিনে সেইটো বাই কৰি ল'ব পাৰিব। ঠিক আছে, then next, which Indian city was designated a UNESCO Creative City of Gastronomy in 2025? So gastronomy 2025ত এইটো কোনটো চিটি দিছে বুলি আমাক কৈছে ইউনেস্কোৰ পৰা। চ' অপশ্যন কেইটা যদি চাওঁ মুম্বাই, লক্ষ্ণৌ, হায়দৰাবাদ আৰু কলকাতা। চ' যোনটো ইউনেস্কো ক্ৰিয়েটিভ চিটি গেষ্ট্ৰনমি যোনটো ডেজিগনেট কৰা হৈছে সেইটো আমাৰ লক্ষ্ণৌ চিটিক কৰা হৈছে। ঠিক আছে, মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হৈ যায় এইবিলাক। Then next, India launched Operation Sagar Suraksha. তো সাগৰ সুৰক্ষা এক্সামছ বিলাকৰ এক্সাৰচাইজেছ বিলাকৰ মিলিটাৰী এক্সাৰচাইজ বিলাকৰ কুৱেশ্যনছ অহা দেখা গৈছে। চ' এইটো অপাৰেশ্যন সাগৰ সুৰক্ষা কাৰ লগত হৈছে বুলি কৈছে আমাৰ এটা নেবাৰিং কাণ্ট্ৰিৰ লগত হৈছে আফটাৰ দ্য চাইক্লন দিতৱা। ঠিক আছে, চাইক্লন দিতৱা হৈছিলে তাৰ আমাৰ এই সাগৰ সুৰক্ষাটো হৈছিলে। তো আমি জানো ইণ্ডিয়াই বহুত ৰিলিফ এইবিলাক আমাৰ নেবাৰিং কাণ্ট্ৰিজক দিয়ে। চ' এইটো কাৰ লগত দিছে বুলি কৈছে বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপছ, ম্যানমাৰ। চ' এইটো আমাৰ আপোনালোকৰ শ্ৰীলংকা যোনটো আমাৰ অপশ্যন বি শ্ৰীলংকা কাণ্ট্ৰিক আমাৰ এই অপাৰেশ্যনটো আমাৰ তেখেতলোকক আমি দিছিলো। ঠিক আছে, আফটাৰ চাইক্লন দিতৱা। ঠিক আছে, এইটো 2025ত হৈছিলে। ঠিক আছে, ৰিচেণ্ট হৈ গৈছিলে। চ' ইণ্ডিয়ান ষ্টেট ইজ এট দি টপ অফ দ্য ৰিচেণ্ট নীতি আয়োগ ফিজিকেল হেল্থ ইণ্ডেক্স ৰিপৰ্ট 2025। চ' আমাক সুধিছে কোনখন ইণ্ডিয়ান ষ্টেটে আমাৰ ৰিচেণ্টলি যোনটো নীতি আয়োগে ফিজিকেল হেল্থ ইণ্ডেক্স ৰিপৰ্ট 2025 ৰিলিজ কৰিছে, আমাৰ কোনখন ষ্টেটৰ লগত আমাৰ হৈছে বুলি টপ কৰিছে বুলি আমাক সুধিছে। তো অপশ্যন কেইটা যদি চাওঁ তামিলনাডু, মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট। চ' আমাৰ যদি আমি অপশ্যন কেইটা চাওঁ, চ' আমাৰ এবাৰ কেৰালা ষ্টেট, চ' তেওঁলোকে এবাৰ টপ কৰিছে যোন কিহত আমাৰ ফিজিকেল হেল্থ ইণ্ডেক্স ৰিপৰ্ট 2025। ঠিক আছে, মনত ৰাখিব এইবিলাক। দেন আমাৰ ইভেন ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণেও এটা আমি টেষ্ট চিৰিজ লঞ্চ কৰিছো। ইভেন আমাৰ EVS লগতে ফৰেষ্ট্ৰি আৰু এনভাইৰনমেণ্টেল চায়েন্সৰ ইণ্ডিভিজুৱেলি আপোনালোকে এভেইল কৰিব পাৰে, লগতে জেনেৰেল নলেজো ইণ্ডিভিজুৱেলি ল'ব পাৰে। আৰু যদি কিউমুলেটিভ লয় আপোনালোকে আমাক এই গোটেই পেকটো ইভেন কিউমুলেটিভলিও আপোনালোকে ল'ব পাৰে। ঠিক আছে, আমাৰ আৰ্লি বাৰ্ড অফাৰ চলি আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমাৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়াও থাকিব আৰু ৱেবছাইট লিংকটো দিয়া আছে, চ' আপোনালোকে এইটো চাব পাৰে। ঠিক আছে, নেক্সট। So what is the name of the initiative by the Department of Post for addressing a digital addressing system? So recently কি হৈছিলে ডিপাৰ্টমেণ্ট অফ পোষ্টে আমাৰ এটা জিঅ' টেগিং দি পিনে কিছুমান এড্ৰেছত আমাৰ ফৰ লজিষ্টিক পাৰ্পাছত যাতে ফ্ৰিকুৱেণ্ট ডেলিভাৰী দিব পাৰে, খুব ফাষ্ট ডেলিভাৰীৰ কাৰণে আমাৰ এইবোৰ এড্ৰেছটো আমাৰ ডিজিটেল জিঅ' টেগ টাইপ কৰাৰ কথা কৈছিলে। চ' এইটো আমাৰ কোনে কৰিছে ডিপাৰ্টমেণ্ট অফ পোষ্ট। চ' কোনটো আমাৰ ইনিচিয়েটিভ হয় বুলি সুধিছে ভুৱন, ধ্ৰুৱা, ইণ্ডিয়া পোষ্ট এড্ৰেছ নে গতি শক্তি। ঠিক আছে, চ' আমাৰ ডিপাৰ্টমেণ্ট অফ পোষ্ট তেখেতলোকে ধ্ৰুৱা, চ' এইটো এটা ইনিচিয়েটিভ লৈছিলে আমাৰ এড্ৰেছবোৰ লোকেশ্যনবোৰ ডিজিটেলি তেখেতলোকে যাতে ইজিলি একচেছ কৰিব পাৰে ফৰ বেটাৰ ডেলিভাৰী আৰু কুইক ডেলিভাৰীৰ কাৰণে। ঠিক আছে, নেক্সট। What initiative was launched by Assam CM for global career opportunities for youth? So recently, our CM আৰু আমাৰ গভৰ্ণমেণ্ট অফ আছামে
এটা ইনিচিয়েটিভ লঞ্চ কৰিছিলে আমাৰ ইউথ সকলৰ কাৰণে তো কোনটো এটা ইনিচিয়েটিভ লৈছে বুলি আমাক কৈছে CM স্কিল CM ফ্লাইট CM কানেক্ট নে CM গ্লোবেল তো ইয়াৰ অপশনটো আমাৰ কাৰেক্ট আনসাৰটো কি হৈ যাব আমাৰ CM ফ্লাইট সো এইটো এটা ইনিচিয়েটিভ আমাৰ গভৰ্নমেন্ট অফ আসামে লৈছিলে ফৰ আৱাৰ ইউথ ঠিক আছে নেক্সট What was the significant outcome of the Rising Northeast Investor Summit 2025 আমাক কোনে অৰ্গেনাইজ কৰিছিলে মিনিষ্ট্ৰি অফ ডনাৰ তো মিনিষ্ট্ৰি অফ ডনাৰ ৰিসেন্টলি এটা সামিট কৰিছিলে য'ত ইনভেষ্টমেন্টৰ কাৰণে আহিছিলে সো অপশন কেইটা যদি চাওঁ আমি ফোকাস solely on the IT sector growth গ্ৰোথৰ কাৰণে কৈছে বুলি কৈছে then securing investment interest of 4.48 lakh crore through MOUs launch of a new cultural festival in Nagaland ne development of a new airport in Sikkim so etu summit কি হৈছিলে actually আমাৰ 4.48 lakh crore investment আমি MOU sign কৰিছো তো আমাৰ অপশনটো কি হৈ যাব অপশন নাম্বাৰ বি ঠিক আছে তো আজি এই কাৰেন্ট এফেয়াৰ্স MCQ সেশনটো আজি ইয়াতে শেষ কৰিছো নেক্সট ক্লাছত আৰু আমি কিছুমান টপিক ডিসকাস কৰিম ঠিক আছে তো until then take care bye bye